Hello everyone, welcome back to Ikuhipat e-learning platform. মই প্ৰেক্ষী শইকীয়া আৰু আজি লৈ আহিছো অসম চৰকাৰৰ কেবিনেট ডিসিশনসমূহ 5 জুলাই। 5 জুলাই তেওঁলোকে যিমানখিনি কেবিনেট ডিসিশন লৈছে ইম্পৰ্টেন্ট সেইখিনি আমি আজি চমুকে চাম। পোন প্ৰথমে আছে setting a 24/7 emergency response framework. So এনেকুৱা emergency response framework তেওঁলোকে set কৰিছে under the calling number 112 যোনটো 24 ঘণ্টাৰ প্ৰত্যেক গোটেই সপ্তাহত 24 ঘণ্টাই অন থাকিব। So cabinet has approved an emergency response system to be available on dialing 112 integrating police, fire, health and disaster response services into a unified 24/7 technology driven emergency response platform. So ek barat ba 112 jodi apuni call kore apuni police, fire, health aru disaster response pai jabo tat. So eto eta emergency response system teoloke notun ke udhodhan korise in the cabinet notun ke uthapon korise. A new emergency response center will be established at the Lasit Borfukan Police Academy in Dergaon. So jabosor Dergaon যোৱা বছৰ আগৰ বছৰ একচুয়ালি দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমি নিউজত আছিল নহয় জানো তাতে এতিয়া নতুনকে এটা এমাৰ্জেন্সি ৰেসপন্স সেন্টাৰ এটা নতুন ধৰক সেন্টাৰ তেওঁলোকে ওপেন কৰিব এমাৰ্জেন্সি ৰেসপন্স সেন্টাৰ দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিত আৰু এই যোনটো ৰেসপন্স সিস্টেম আছে এমাৰ্জেন্সি ৰেসপন্স সিস্টেম এই এমাৰ্জেন্সি ৰেসপন্স সিস্টেমটো কাৰণে ইমপ্লিমেন্ট কৰিবলে সেন্টাৰ ফৰ Development of Advanced Computing will be onboarded, right? So, kune implement koribo? Implement koribo Center for Development of Advanced Computing. So, kompale 112 ba project ba dial 112. Thik ase? To 112 eta important news hoy ba dial 112 ba project 112 important news hoy. Police, fire, health, disaster response কাৰণে emergency service হয় আৰু দেৰগাঁও যোনটো লাচিত বৰফুকন পুলিচ একাডেমি আছে তাতে emergency response center establish কৰা হ'ব আৰু implement কোনে কৰিব Center for Development of Advanced Computing দ্বিতীয়টো নিউজ আছে framing new minor mineral rules so যোনখিনি minor minerals আছে আমাৰ major minerals নহয় যোনখিনি minor minerals আছে তাক লৈ amendment আনা হৈছে Assam Minor Mineral Concession Amendment Rules 2026 2023 চনৰ যোনখন তেওঁলোকৰ minor mineral concession rule আছে সেইখন তেওঁলোকে amend কৰি এতিয়া তেওঁলোকে উত্থাপন কৰিছে the rules will modernize mineral governance so mineral governance to modernize কৰা হ'ব in Assam by addressing operational gaps মানে কামটো কৰোতে ক'ত কি গেপছ থাকে সেইখিনি তেওঁলোকে এড্ৰেছ কৰিব সিজনাল সাপ্লাই ডিসট্ৰাকশন এতিয়া ধৰক বানপানীৰ সময়ত বা বৰষুণৰ সময়ত যেনে মনসুন সিজন আহিছে মনসুন সিজনত বহুতখিনি সাপ্লাই নাপায় অসুবিধা হৈ যায় তো সেইখিনি যদি সমস্যা সন্মুখীন হয় তাৰ কাৰণে সাপ্লাই নোপোৱাৰ কাৰণে সেইখিনি তেওঁলোকে ইয়াত গভৰ্ণ কৰিব এণ্ড ইনএডিকুৱেট এনফোৰ্সমেন্ট মেকানিজম মানে তেওঁলোকে বিলখন আনিছে বা লটো আনিছে বা আইনখন আনিছে কিন্তু প্ৰপাৰলি সেইখন এনফোৰ্স কৰা হোৱা নাই right properly এখন implement কৰা হোৱা নাই গ্ৰাউণ্ডত সো হেতু তেওঁলোকে এতিয়া গভৰ্ণ কৰিব under the Assam Minor Mineral Rules 2026 ঠিক আছে minor mineral মই এই নিউজটো আসাম কাৰেণ্ট এফেয়াৰ্স পঢ়াটো আনিম তাতে আমি minor mineral কি আছে অসমত সেইখিনি চাম ঠিক আছে third strengthening dairy infrastructure in Biswanath so Biswanath districtৰ যোনখিনি dairy infrastructure আছে তাক লৈ তেওঁলোকে কেবিনেটত এখন নতুন আইন আনিছে এখন নতুন বিল উত্থাপন কৰিছে আইন আনা নাই আইন হ'বহে লাহেকে বিল উত্থাপন কৰিছে cabinet has approved leasing 33 bighas of land to Kaira District Cooperative Milk Producers Union Limited যোনটো হৈছে আমুলৰ আন্ডাৰত ঠিক আছে Kaira District Cooperative Milk Producers Union Limited Amul for establishment of bulk milk cooler তেওঁলোকৰ লক্ষ্যটো হৈছে এটা বাল্ক মিল্ক কুলাৰ অথবা চিলিং সেন্টাৰ মানে ধৰক এনেকুৱা ডাঙৰ এটা গুদাম যত নেকি সেই গাখীৰখিনি বেয়া নোহাকে ঠাণ্ডা এটা পৰিৱেশত ৰাখিব পৰা যায় সেই গুদামটোৰ যোনটো টেম্পাৰেচাৰ হ'ব এটা কন্ট্ৰোল কৰি ৰখা হ'ব ধৰক ধৰি লওক 5 ডিগ্ৰী বেছি কম নহয় জানো বৰফ হৈ যাব ধৰি লওক আপোনালোকৰ 10 ডিগ্ৰী 5 ডিগ্ৰী এনেকৈ ৰাখিব লাগিব আই থিংক নহলে বেয়া হৈ যায় গাখীৰ সোনকালে সো সেই গাখীৰখিনি যাতে বেয়া নহয় বেছি সৰহ সংখ্যক সময়লৈকে যাতে ৰাখিব পৰা যায় যাতে দীৰ্ঘদিনলৈকে ৰাখিব পৰা যায় গাখীৰখিনি তাৰ কাৰণে এই পাৰ্টিকুলাৰ বিলখনৰ আন্ডাৰত তেওঁলোকে বিশ্বনাথ ডিস্ট্ৰিক্টত বাল্ক মিল্ক কুলাৰ অথবা চিলিং সেন্টাৰ এটা এস্টাব্লিশ কৰাৰ কথা কৈছে ঠিক আছে এটো হৈ গল তৃতীয় নিউজটো চতুৰ্থতে মই এটো নিউজ নহয় কিন্তু এই লিখা আছে যে যোনটো বাজেট সেশন আজি হৈ গল সেই বাজেট সেশনত তেওঁলোকে
কোনখিনি বিল ইন্ট্ৰডিউচ কৰাৰ কথা আছে চমুকে চাই লওঁ যেতিয়া বিলখিনি ইন্ট্ৰডিউচ কৰিব বা বিলখিনি যেতিয়া আইন বনিব তেতিয়া আমি সেই বিলখিনি বিতংকে পঢ়িব লাগিব প্ৰথমতে আছে আসাম টুৰিজম ডেভেলপমেন্ট এণ্ড ৰেজিষ্ট্ৰেচন এমেণ্ডমেণ্ট বিল আমি এখন চাইছো অলৰেডি হয় নাই যে ইয়াত তেওঁলোকে যোনখিনি এয়াৰবিএনবি আছে বা হাউচিংছ আছে তেওঁলোকৰ কাৰণে তেওঁলোকে ইয়াত মানে অসম চৰকাৰে ইয়াতে কিছুমান সহায় আনিছে ধৰক এক প্ৰকাৰে ক'বলৈ গ'লে সহায় লৈ আহিছে তেওঁলোকৰ কাৰণে দ্বিতীয়তে আছে আসাম শ্বপ এণ্ড এষ্টাব্লিছমেণ্ট আসাম শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট যোনখিনি সৰু সৰু দোকান আছে ৰাইট বা যোনখিনি আমাৰ গেলামালৰ দোকান আছে তেওঁলোকৰ লগতে এখন তেওঁলোকে বিল আনিছে আসাম মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ মাইক্ৰ স্মল এণ্ড মিডিয়াম যোনখিনি উদ্যোগ আছে তেওঁলোকৰ কাৰণে এখন বিল আনিছে আসাম ইজ অন ডুইং বিজনেছ এইখনক লৈ বহুতবাৰ অসম চৰকাৰ বেলেগ বেলেগ এমেণ্ডমেণ্ট আনিছে ইজ অন ডুইং বিজনেছ বিল 2026 আসাম জনবিশ্বাস বিল জনবিশ্বাস বিল 2026 গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি বিল চ' এইখন অনা হৈছে আজি গম পায়ে কিয়নো গুৱাহাটী চহৰৰ চাৰিওফালে ধৰক বহুতখিনি ছেটেলাইট চিটি বা টাউনশ্বিপ আছে ৰাইট তাক লৈ এইখন বিল অনা হৈছে আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন বিল 2026 চ' এই বিলখিনি ইমান বেছি ইম্পৰ্টেণ্ট হৈ থকা নাই বৰ্তমান যেতিয়া বিলখিনি ইম্পৰ্টেণ্ট হ'ব বা এই বিলখিনিক লৈ কিবা কাৰ্যকৰী কৰা হ'ব তেতিয়া আমি নিউজত আনিম তেতিয়াহে পৰীক্ষাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ হ'ব বৰ্তমান আপোনালোকে এয়া যোনখিনি তিনিটা নিউজ আছিলে বিশ্বনাথত যোনটো ডেইৰী ইনফ্ৰাষ্ট্ৰাকচাৰ নিউজ আছে তাৰ আগত আছিলে মাইনৰ মিনাৰেলছ কনচেশ্যন এমেণ্ডমেণ্ট ৰুলছ আৰু তাৰ আগত আছিলে আমাৰ প্ৰজেক্ট 112 ৰাইট চ' এইকেইটা আজি বেছি ইম্পৰ্টেণ্ট নিউজ আছিলে আৰু আজি ক্লাছৰ পিডিএফটো মই আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল ইকোহিপাত আৰু মোৰ পাৰ্চনেল টেলিগ্ৰাম চেনেল এপিএছচি ৰিভাইজ দুইটাতে মই শ্বেয়াৰ কৰি দিম ঠিক আছে আৰু যদি ক্লাছটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব শেষ কৰাৰ আগতে এটা চমু মই ইনফৰমেশ্যন দিব বিচাৰিছো আমাৰ এডিআৰই ফাউণ্ডেশ্যন ইতিমধ্যে আৰম্ভ হৈছে আপোনালোকে জইন কৰিব বিচাৰিলে অনুগ্ৰহ কৰি কণ্টেক্ট কৰিব থেংক ইউ so much